2020 JW মেইনছৰ এটা কুৱেশ্যন এটা আছে। কুৱেশ্যনটো সুধিছে যে কোনটো এচেণ্টৰ ৰিয়েকশ্যন ফাৰ্ষ্ট দিব আৰু সেইটোক ইনক্ৰিজিং অৰ্ডাৰত সজাব লাগে। আমি জেনেৰেলি যদি চাওঁ হোৱাট ইজ এচেণ্টৰ ৰিয়েকশ্যন, গতিকে আমি চবেই জানো এচেণ্টৰ ৰিয়েকশ্যনত কি হয়। জেনেৰেলি আমাৰ বেক চাইড এটেক হয়। বেক চাইড যেতিয়া এটেক হয়, ধৰি লওক ইয়াৰ লগত আছে, গতিকে এইচ এনেকৈ লাগি আছে। ধৰি লওক বেক চাইডৰ পৰা ইয়াত নিউক্লিঅ'ফাইল এটা আহি এটেক কৰি দিলে। এটেক কৰি দিয়াৰ লগে লগে এইটোতো উৰি যায়। গতিকে উৰি যোৱাৰ লগে লগে আমি যিটো বনিব সেইটো কোৱা হয় ট্ৰেনজিশ্যন ষ্টেট। মানে এই বনডাল এই কাৰ্বনটোৰ লগত লাগিব আৰু এই বনডাল ভাঙিব, ঠিক আছে। আৰু এইটো আমাৰ হাইড্ৰজেন, এইটো এটা হাইড্ৰজেন আৰু এইটো এটা হাইড্ৰজেন, আৰু এইটোক কি বুলি কোৱা হয় আমি ট্ৰেনজিশ্যন ষ্টেট বুলি কোৱা হয়, TS। এতিয়া কথাটো হৈছে ট্ৰেনজিশ্যন ষ্টেটটোত আমি যদি চাবলৈ যাওঁ টোটেল কেইটা ইলেক্ট্ৰন আছে, 10টা ইলেক্ট্ৰন আছে। ইয়ানি কি এইটো এটা ইলেক্ট্ৰন কি হৈ গুচি গ'ল, ৰিচ এটা স্পেচিছ টাইপত কাম কৰিলে। আৰু যদি কেনেবাকৈ যদি ইয়াৰ চাৰিওফালে যদি আমাৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ লগাই দিওঁ, ধৰি লোৱা আমাৰ চিৰ লগত এইটো Cl টো আঁতৰি গৈছে, আৰু যদি এইফালে যদি OH লাগি আছে, যদিহে আমি ইয়াতে যদি ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ লগাই দিওঁ, তেতিয়া কি হ'ব, ইয়াততো আমাৰ টোটেল 10টা ইলেক্ট্ৰন আছে ন এই কাৰ্বনটোৰ ওচৰত। গতিকে ইহঁতে কি কৰিব, ইলেক্ট্ৰনবোৰ আমাৰ টানিব, আৰু টনাৰ কাৰণে এই ৰিয়েকশ্যনটো কি হৈ যাব, ফাষ্ট হৈ যাব। মানে আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ য'ত বেছি লাগি আছে সেই ৰিয়েকশ্যনটো কি ফাষ্ট দিব। এতিয়া আমি চালোঁ যে আমাৰ এই বি অপশ্যনটোত ইয়াত NO2 গ্ৰুপ কেইটা লাগি আছে, ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় 2টা লাগি আছে। আৰু ইলেক্ট্ৰন উইথড্ৰয়িং বা -I যোনটো ইফেক্ট আছে সেইটো কাৰ ওপৰত ডিপেণ্ড কৰে, সদায় ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া এই NO2টো 2 নম্বৰ পজিশ্যনত লাগি আছে আৰু এইটোত 3 নম্বৰ পজিশ্যনত লাগি আছে, ঠিক আছে। গতিকে এই ইলেক্ট্ৰন বহুত টানিব, গতিকে এই ৰিয়েকশ্যনটো কি দিব, স্পীডত দিব, চবচে স্পীডত দিব। তাৰপিছত যদি আমি চাওঁ কোনটোৱে দিব, গতিকে NO2 গ্ৰুপ ইয়াতো লাগি আছে 2টা, ইয়াতো লাগি আছে, কিন্তু ডিষ্টেঞ্চটো মেটাৰ কৰিব। গতিকে এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰত আৰু 3 নম্বৰত লাগি আছে, আৰু কি 4 নম্বৰত লাগি আছে। কিন্তু এইটো 3 নম্বৰত আৰু কি নম্বৰ, 5 নম্বৰত লাগি আছে। ইয়াৰ ডিষ্টেঞ্চটো বেছি হয় CH to Clৰ পৰা। গতিকে সেইকাৰণে এই ৰিয়েকশ্যনটো কি দিব, শ্ল' দিব। চবতকৈ ফাৰ্ষ্ট দিব B, ছেকেণ্ড আহিব আমাৰ C, থাৰ্ড আহিব আমাৰ D, একদম লাষ্টত আহিব A। গতিকে এইটোৱে হৈছে আমাৰ কাৰেক্ট অপশ্যন, যোনটো JW 2022 মেইনছত আহিছিলে। এটা কথা মনত ৰাখিবা, সদায় ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ বা -I ইফেক্টটো সদায় ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে। ইয়াত ডিষ্টেঞ্চটো 2-3 ডিষ্টেঞ্চত আছিলে, গতিকে ৰিয়েকশ্যনটো ফাৰ্ষ্ট হ'ব। এইটো আমাৰ 3-4 ডিষ্টেঞ্চত আছে, নেক্সটটো এইটো আহিব, তাৰপিছত আমাৰ এইটো 3-5ত আছে, গতিকে বহুত দূৰত আছেগৈ, গতিকে সেইকাৰণে এইটো লাষ্টত আহিব। থেংক ইউ।